জব কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব মাত্ৰ 1 মিনিটতে। হয়, আপুনি চৰকাৰৰ বাবে আবেদন কৰক অথবা যিকোনো প্ৰয়োজনৰ বাবে লাগে অনলাইনৰ পৰা 1 মিনিটতে ডাউনলোড কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল আহা জব কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিবা। এইটো ভিডিঅ'ৰ জৰিয়তে আমি সকলোবোৰ দেখাম। এইখিনিতে তোমালোকক এটা গুৰুত্বপূৰ্ণ আপডেট দিবলৈ বিচাৰিছো। যদি আপোনাৰ জব কাৰ্ড আছে, এই জব কাৰ্ডৰ নাম্বাৰটো দি ঘৰৰ অনলাইন কৰিবলৈ গ'লে কিন্তু নম্বৰটো ভুল দেখুৱায়। আপুনি অনলাইনৰ পৰা যিটো নম্বৰ ল'ব সেইটোহে প্ৰযোজ্য হ'ব। তো বন্ধু-বান্ধৱীসকল আহা এতিয়া জব কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিম। জব কাৰ্ডখন ডাউনলোড কৰাৰ বাবে তোমালোকে কোনোবা এটা ক্ৰম বা গুগলত যাই সাৰ্চ কৰিবা NERGA। এইটো সাৰ্চ কৰাৰ লগে লগে তোমালোকৰ এটা পেজ খোলা খাব। তাৰপিছত তোমালোকে অলপ তল পিনে আহিবা। তল পিনে অহাৰ পিছত এটা অপশ্যন পাবা পঞ্চায়ত, তাত তোমালোকে ক্লিক কৰি দিবা। এইটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ কেইটামান অপশ্যন আহিব, যেনেকুৱা গ্ৰাম পঞ্চায়ত লেভেল EMBA আৰু কিবা কিবি তোমালোকৰ এটা অপশ্যন আহিব। ইয়াতে তোমালোকে গ্ৰাম পঞ্চায়তৰ যিটো আছে তাতে ক্লিক কৰি দিবা। এইটো ক্লিক কৰি দিয়াৰ পাছত তোমালোকৰ সন্মুখত আহিব ডাটা এন্ট্ৰি, জেনাৰেটেড ৰিপোৰ্টছ আদি ইত্যাদি। ইয়াতে তোমালোকে দ্বিতীয় নম্বৰ যিটো আছে জেনাৰেট ৰিপোৰ্ট তাতে তোমালোকে ক্লিক কৰি দিবা। এইটো ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা পেজ খোলা খাব, য'ত তোমালোকৰ ষ্টেটবোৰ থাকিব। তোমাৰ যিটো ষ্টেট হয় তুমি চিলেক্ট কৰি লৈ ল'বা। আমি যিহেতু অসমতে থাকো সেয়েহে আমি অসম বুলি চিলেক্ট কৰি ল'ম। এইটো চিলেক্ট কৰাৰ লগে লগে তোমালোকৰ ওচৰত আৰু এটা পেজ খোল খাব। ইয়াতে তোমালোকে প্ৰথমতে দেখিবা ফাইনেন্সিয়েল ইয়াৰ। ইয়াতে তোমালোকে যিটো ইয়াৰ আছে ইয়াৰটো চিলেক্ট কৰি ল'বা। তাৰপিছত আহিব তোমাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'বা। তাৰপিছত আহিব তোমাৰ ব্লকটোৰ লগে লগে তোমালোকে চিলেক্ট কৰি ল'বা। তাৰপিছত আহিব তোমালোকৰ পঞ্চায়ত। তোমালোকে এইবিলাক চিলেক্ট কৰাৰ পিছত তলত দুটা অপশ্যন পাবা, প্ৰচিড আৰু ৰিছেট। প্ৰচিডত তোমালোকে ক্লিক কৰি দিবা। এইটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত কেইটামান পেজ খোলা খাব, য'ত আছে জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আছে তোমালোকৰ ডিমেণ্ড ইলোকেশ্যন এণ্ড মাষ্টাৰ লিষ্টন। তোমালোকে প্ৰথমত যিটো আছে জব কাৰ্ড ৰিলেটেড ৰিপোৰ্টছ, সেইটো 3 নম্বৰ যিটো অপশ্যন আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন, তাতে তোমালোকে ক্লিক কৰি দিবা। এইটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত বহুত কেইটা নাম আহিব। ইয়াতে তোমালোকৰ থাকিব ইয়াতে তোমালোকৰ জব কাৰ্ড নাম্বাৰ থাকিব আৰু নাম থাকিব। ইয়াতে বহুত কেইটা পেজ খোলা খাইছে আৰু বহুত কেইটা নাম আছে। ইয়াতে তোমালোকৰ নাম সোনকালে ওলোৱাৰ কাৰণে এই ওপৰত 3টা ডট আছে তাতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত তোমালোকে তলপিনে এটা অপশ্যন পাবা ফাইণ্ড পেজ বুলি ইয়াতে লিখা আছে, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। তোমাৰ নাম যিটো হয় সেইটো লিখিবা। মই জাষ্ট এনেই ট্ৰাই কৰাৰ কাৰণে তোমালোকক দেখুৱাৰ বাবেহে মই এইটো মাৰি আছো। তোমালোকৰ যিটো নাম হয় সেইটো চিলেক্ট কৰি ল'বা। নাম অহাৰ পিছত তোমালোকে যিটো তোমালোকৰ নাম আহিছে সেই নামৰ ওপৰত তোমালোকে এটা ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ ফটো সহকাৰে সবখিনি তোমাৰ নাম ডিটেইলছ সব আহি যাব আৰু তোমাৰ ইয়াতে সবখিনি থাকি যাব। তুমি ইয়াতে চাব পাৰিবা এইটো তোমাৰে হয় না অন কাৰোবাৰ হয়। তো বন্ধু-বান্ধৱীসকল জব কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি অতি সহজতে মই শিকাই দিলো। বন্ধু-বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলৰ লগত জড়িত থাকিবা। তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিলৈকে।